সদৌ অসম কোচ মহিলা সম্পাদিকা হিচাপে মই আপোনালোকক ধন্যবাদ যাচিছোঁ এই কাৰণে যে আজিৰ জাতিৰ এই বিপনাখনত আপোনালোকে আমাৰ কাষত আহি থিয় দিছে তাৰ বাবে মোৰ ফালৰ পৰা আমাৰ জাতিৰ ফালৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ আমাৰ কোচ জাতিটো ইমানেই পিছপৰা যে ভাবিব নোৱাৰা সকলো দিশৰ পৰা অৰ্থনৈতিক হ'ল সামাজিক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত ইমানেই পিছপৰা আজি এই পিছপৰাৰ সুযোগ লৈ কথাকুটিত এটা জনগোষ্ঠীয়ে আমাক জাতিটোক নিশেষ কৰিব ওলাইছে গতিকে আমি এইটো কেতিয়াও মানি নলওঁ আমি হয়তো পিছপৰা হ'ব পাৰোঁ কিন্তু আমি জাতিটোক নিশেষ কৰাটো আমি কেতিয়াও নিবিচাৰোঁ আমাৰ জাতিটোৱে হ'ল এটা সুকীয়া জাতি কোচ বুলি আমি যিহেতু আদি পুৰুষৰ পৰা জন্মৰ পৰা আমি পৰিচয় দি আহিছোঁ আজি সিহঁতে আমাক ডুপ্লিকেট বুলি ক'লে এইটো আমি কেতিয়াও মানি নলওঁ কাৰণ আমাৰ এটা নিজস্ব বৈশিষ্ট্য আছে আমাৰ সাজ পোছাক আছে ভাষা আছে আমাৰ যিহেতু জাতিৰ এটা আমাৰ 5টা বিভাগ আছে আমাৰ কোচৰ তিনটিকিয়া কোচ অলপ আগতে যিহেতু আমাৰ সম্পাদিকা কোচ সম্পাদক কৈ গ'ল তেওঁ তিনটিকিয়া ভাষাত কৈছে আমাৰ যিহেতু 5টা ভাগ আছে তিনটিকিয়া ৱানাং হাৰগিয়া চাপৰা আৰু বানাই বুলি তো আমাৰ 5টা ভাগ কোচৰ আছে যদি তেওঁলোকে ভাবে নিজক কোচ বুলি তেনেহ'লে তেওঁলোকৰ যিটো কামতাপুৰী ভাষা এইটো আমাৰ ভাষাৰ লগত অলপো মিল নাই যিহেতু তেওঁলোকে আমাৰ লগত যদি একে বুলি ভাবে তেনেহ'লে তেওঁলোকে আমাৰ মহিলাৰ লগত মুখামুখি হওক তেওঁলোকে আমাৰ লগত ওজনৰ সমান জুখিব পাৰে নেকি যদি জুখিব পাৰে মিলাই লওক যে জাতি কাক কয় জাতিৰ বৈশিষ্ট্য কি আছে তেওঁলোকে এবাৰ মিলাই চাওক আমাৰ লগত যদি তেওঁলোকৰ সাহস আছে তো আজি সেইটোৱে আমি মানে হুকিয়াই দিব বিচাৰিছোঁ যাতে আমাৰ জাতিটোক দুৰ্বল বুলি বা নিজ জাতি বুলি নাভাবে আমাক নিশেষ কৰিব নোলায় কিছুমানে কৈ আছে আমাৰ কোচৰ পৰা হেনো বহুতে কোচৰ পৰা তেওঁলোকে হেৰি হৈ কিছুমানে ৰাজবংশী হৈছে কিছুমানে কিবা হৈছে যেটো ধৰ্মৰ সেই ক্ষেত্ৰত গৈ তেওঁলোকে নিজকে মানে নিচ জাতি বুলি চিনাকি দিব লাজ পায় তেওঁলোকে হৈ গৈছে কিন্তু তেওঁলোকে যদি কি হৈছে তাত আমাৰ ক'বলগীয়া নাই তেওঁলোকে নিজক কি বুলি পৰিচয় দিয়ে ৰাজবংশী বুলি পৰিচয় দিয়ে নে কোচ বুলি পৰিচয় দিয়ে এইটো তেওঁলোকৰ কথা তেওঁলোকে যদি নিজক কোচ বুলি ভাবে কোচ বুলি চিনাকি দিব পাৰে আমাক ক'বলগীয়া নাই যদি ৰাজবংশী বুলি চিনাকি দিয়ে নিজক ৰাজবংশী বুলি ভাবে ৰাজবংশী বুলি চিনাকি দিব পাৰে আমাৰ তাত ক'বলগীয়া একো নাই তেওঁলোকে কৈ লওক কিন্তু নিজৰ কোচটোক কেতিয়াও মানে হেক কৰিব মানে এইটো কৰিব নালাগে আমি মহিলাৰ পৰা কৈছোঁ তো আৰু এটা কথা আমি মিডিয়াৰ যোগে বৰ্তমান শুনা পাইছোঁ যে বিটিআৰত আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যিটো MCLৰ পদ যিটো কোচ হিচাপে আমাৰ কোচ জাতীয় ছোৱালী মানে নিৰ্বাচিত দিছে তাত আমাৰ কোচ জাতীয় মহিলা পৰিষদে নথৈ আনন্দিত কাৰণ তেওঁ অসম গভৰ্ণমেণ্টে অসম চৰকাৰে যিটো কৰিব নোৱাৰা আজিকালি কোচক চিনি নোপোৱা কোচ জাতিক চিনি নোপোৱাত এটা চৰকাৰক মানে দেখুৱাই দিলে হাগ্ৰামা মহিলাৰীয়ে যে কোচ বেলেগ আৰু যে এই ৰাজবংশী বেলেগ সেইটো মানে দেখুৱাই দিলে তাৰ বাবে আমি নথৈ আনন্দিত এটা কৰিব নোৱাৰা কাম এটা হাগ্ৰামা মহিলাৰীয়ে দেখুৱাই দিয়াৰ বাবে আন্তৰিকতাৰে আমি তেওঁক ধন্যবাদ যাচিছোঁ আৰু তেওঁ নিজৰ স্থিতিত অটল থাকক আমি তাক মানে দৃঢ়তাৰে তেওঁৰ এইটো মানে আমাৰ কথাখিনি ৰাখিব বুলি আমি আশাবাদী আৰু চৰকাৰকো কৈছোঁ যে তেওঁলোকে যি কৰিছে তেওঁলোকে ভাবি চিন্তি কৰক এটা মানে পুৰণি জনগোষ্ঠী যিটো আমি কোচ হিচাপে সদায় কোচ বুলি জীয়াই আছোঁ তথাপিও আজিলৈকে তেওঁলোকে আমাক কোচ বুলি চিনিয়ে নাপালে সদায় আমাক ৰাজবংশী বুলি প্ৰবঞ্চনা কৰি আহিলে গতিকে আমাক কোচ হিচাপে জীয়াই থাকিবলৈ দিয়ক আমাক ৰাজবংশী বনাবলৈ চেষ্টা নকৰিবা আমি যিহেতু পুৰণি কোচ গতিকে আমি কোচ হিচাপে থাকিব বিচাৰোঁ আপোনালোকে ভোট বেংকৰ কাৰণেহে আপোনালোকে যি কৰিছে ভোটৰ কাৰণে কৰিছে আপোনালোকে অকল ভোটৰ কাৰণেহে অংক মিলাই আছে যে
আপোনালোকে কেনেকৈ ভোট পাব, কিন্তু পাহৰি নাযাব আপোনালোকে যে এটা জনগোষ্ঠীটোক নিশেষ কৰিবলৈ। আজি এই হিৰাই জিৰাই সাংস্কৃতিক ভৱনত আজি আমি প্ৰেছ মিট যোগে আমাৰ সদৌ অসম কোচ সন্মিলন, সদৌ অসম কোচ মহিলা পৰিষদ, গোৱালপাৰা জিলা কোচ ছাত্ৰ সন্থা, গোৱালপাৰা জিলা কোচ সন্মিলন, কোচ সাহিত্য সভা, লগতে সদৌ অসম কোচ ছাত্ৰ সন্থা আৰু লগতে আমাৰ নিউজ লাইভৰ ভাই বন্ধুসকল, আজি আমি এই প্ৰেছ মিটৰ যোগেদি সদৌ অসমবাসী ৰাইজক তথা অসম চৰকাৰক আৰু বিভিন্ন দল সংগঠনক আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে যিটো প্ৰতিবেদন 6 জনগোষ্ঠীৰ কাৰণে প্ৰস্তুত কৰি ইতিমধ্যে অসম চৰকাৰে যিখিনি দাখিল কৰিলে CC2R যোগেদি, তাৰে আমি কোচ আৰু ৰাজবংশী যিটো জনজাতিকৰণৰ প্ৰক্ৰিয়াত, সেই প্ৰক্ৰিয়াত কোচ আৰু ৰাজবংশীৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ। কাৰণ আমি জানো যে কোচ আৰু ৰাজবংশী পৃথক জাতি। কোচ হ'ল মংগোলীয় তিব্বত বৰ্মী ভাষীৰ লোক আৰু ৰাজবংশীসকল ৰাজবংশী ক্ষত্ৰিয় তথা তেওঁলোকে আৰ্য মূলৰ। কোচসকলৰ নিজস্ব ভাষা, কলা সংস্কৃতি অতি চহকী, আমাৰ সাজপাৰ বেলেগ, আৰু ৰাজবংশীসকলৰ যিটো সাজপাৰ, তেওঁলোকৰ যিটো ভাষা বঙালী ভাষা, আৰু তেওঁলোকৰ ইতিহাসে কয় যে তেওঁলোকে ইতিপূৰ্বে ক্ষত্ৰিয় আছিল আৰু তেওঁলোকৰ দেশো বেলেগ হয়। কোচ ৰাজ্যৰ অন্তৰ্ভুক্ত সময়ত তেওঁলোকে তাৰ প্ৰজা হ'ব পাৰে, কিন্তু তেওঁলোকে কোচ বংশধৰৰ কোনো ধৰণৰ ৰজাৰ বংশধৰ নহয়। গতিকে আমি একেশ্বৰ হয়, কথাটো আগন্তুক 2026 চনত যিহেতু বিধানসভাৰ ইলেকশ্যন, ভোটদানৰ সময়, গতিকে আমি সমূহ কোচ সম্প্ৰদায়ে বা সমূহ কোচ জাতিয়ে এইখিনি ক'ব বিচাৰোঁ, যদিহে অসম চৰকাৰে আমাক কোচ আৰু ৰাজবংশী যিটো একত্ৰিত কৰিছে তাক যদি পৃথকীকৰণ নকৰে, তেতিয়াহ'লে আমি সেইফালৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিছোঁ, এইখিনি পৃথকীকৰণ কৰক। অন্যথাই আমাৰ যিটো কোচসকলৰ যিটো ভোটৰ অধিকাৰ, ভোটৰ পাৱাৰ, সেই পাৱাৰেৰে, সেই ক্ষমতাৰে আমি অসম চৰকাৰক বুজাই দিম। আমি হয়তো ভৱিষ্যতে আমি ভোট বৰ্জনৰ এটা পৰিপন্থী হাতত ল'ম। কাৰণ কোচ আৰু ৰাজবংশী কওঁতে আমাক কোচ জাতিটোক নিশেষ কৰাৰ এটা পৰিকল্পনা চলিছে। কাৰণ কোচ ৰজা, কোচ ৰাজ্য, কোচ বিহাৰ ৰাজ্য, কোচ কমতাপুৰ, এইবিলাক গোটেই কোচৰে সম্পত্তি আছিল। এনেকেই আমাৰ ভূপেন দা, স্বৰ্গীয় ভূপেন দা, আমাৰ শ্ৰদ্ধাৰ, তেখেতে কৈ গৈছিল, আমি কোচৰ ভাত খাই আছোঁ, কোচৰ মাটিত জীয়াই আছোঁ, আমি ৰাজ্য খোজা নাই। আমাৰ জাতিৰ পৰিচয়টোক অটুট ৰখাৰ কাৰণে, আমাৰ জাতিটোক জীয়াই ৰখাৰ কাৰণে আমি আমাৰ যিটো অধিকাৰ, মানৱ অধিকাৰ, সেই মানৱ অধিকাৰটোহে বিচাৰিছোঁ। আমাক জনজাতিও দিব নালাগে। আমাক কোচ হিচাপে OBC পাই আছোঁ, OBCতে ৰাখক, কিন্তু জনজাতি কৰি পেলাই যদি আমাক সেই নিশেষ কৰে, সেই প্ৰক্ৰিয়াটো আমি নিবিচাৰোঁ। লাগিলে আমাক OBCয়ে থাকক, ইয়াৰ সলনি আমাক আৰু যদি চৰকাৰী আঁচনি আছে, সংবিধানত আছে যে কিবা এটা পাৰ্চেণ্ট তাত বঢ়াব লাগে, বঢ়াওক, কিন্তু জনজাতিকৰণ কৰাৰ পিছত যদি আমাৰ জাতিটো ধ্বংস হৈ যায়, একত্ৰিত হয়, সেই ক্ষেত্ৰত এই প্ৰতিবেদনত আমি কিন্তু সমৰ্থন নজনাওঁ আৰু একেস্বৰে আমি প্ৰতিবাদ জনাওঁ। আৰু লগতে আগন্তুক 2026 চনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। ধন্যবাদ। এতিয়া ভাষা কোৱা আৰু নোকোৱা কিছুমান আছে, কিন্তু ভাষা কোৱা নোকোৱালৈ, ভাষা কোৱাই আমাৰ লাখৰ ওপৰত আছে। আৰু সদৌ অসম ভিত্তিত আমাৰ প্ৰায় 4-5 লাখ মানুহ কোচ জনগোষ্ঠী আমাৰ আছে। আৰু হয়তো আমি চাবলৈ যাওঁ, আমাৰ কোচ মানুহখিনি বিভিন্ন স্তৰত সোমাই গৈছে নিজৰ সুবিধাৰ ব্যক্তিগতৰ কাৰণে, যাৰ কাৰণে আজি লোপ পাইছে। কিন্তু ব্ৰিটিছৰ দিনতে আমাৰ 23 লক্ষৰো অধিক বুলি চেঞ্চাছ ৰিপৰ্ট আছিল। আজি সেই 23 লক্ষ আজি 5 লক্ষলৈ আহিছে। ভাষা কোৱা মানুহ কমি গৈছে, নিজৰ ভাষাটো এৰিছে, বিভিন্ন স্তৰত সোমাই গৈছে। গতিকে আমি সকলো আমাৰ কোচ জনগোষ্ঠীক আহ্বান জনাওঁ, তেওঁলোকে যাতে নিজ
আমাৰ জাতিলৈ ঘূৰি আহে আৰু কোচ হিচাপে পৰিচয় দি নিজৰ জাতিটোক জীয়াই ৰাখে, নিজৰ কলা কৃষ্টি ভাষা সংস্কৃতিক জীয়াই ৰাখে। তাৰ বাবে মই ৰাইজক আমি আহ্বান জনাওঁ। ধন্যবাদ। আৰু ৰাজবংশীসকলৰ যিটো সাজপাৰ, তেওঁলোকৰ যিটো ভাষা বঙালী ভাষা, আৰু তেওঁলোকৰ ইতিহাসেই কয় যে তেওঁলোকে ইতিপূৰ্বে ক্ষত্ৰিয় আছিল আৰু তেওঁলোকৰ দেশো বেলেগ হয়। কোচ ৰাজ্যৰ অন্তৰ্ভুক্ত সময়ত তেওঁলোকে তাৰ প্ৰজা হ'ব পাৰে, কিন্তু তেওঁলোকে কোচ বংশধৰৰ কোনো ধৰণৰ ৰজাৰ বংশধৰ নহয়। গতিকে আমি একেশ্বৰে কোচ সংগঠন, বিভিন্ন সংগঠন যিবিলাক আছে, এই মঞ্চৰ পৰাই তেওঁলোকক প্ৰতিবাদ জনাওঁ আৰু চৰকাৰক উনুকিয়াই দিওঁ যাতে কোচ আৰু ৰাজবংশীটো একত্ৰীকৰণ নকৰে। কোচ এটা পৃথক জাতি আৰু ৰাজবংশী এটা পৃথক জাতি, কাৰণ তেওঁলোকৰ যিবিলাক তথ্য পাতি আছে, তেওঁলোকৰ ইতিহাস আছে, মানে দিনী আৰু ৰাতিৰ তফাত। কোচ মংগোলীয়, আমাৰ কোচ ভাষা আছে, আমাৰ সাজপাৰ আছে, কলা কৃষ্টি আছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে BTCত যিটো ইতিমধ্যে চৰকাৰীভাৱে নমিনেটেড এজন কোচ সম্প্ৰদায়ৰ মহিলাক MLC পদত সদস্য হিচাপে ৰাখিলে আমাৰ ৰাজবংশী গোটে তাক প্ৰতিবাদ কৰিছে। কাৰণ তেওঁ অৰিজিনেলি কোচ বংশধৰৰ কন্যা হয়, হেমপ্ৰভা দেৱী। তাত স্পষ্টভাৱে লিখা আছে কোচ। আৰু আমাৰ BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও ইয়াক নাকচ কৰাৰ কথা কৈছে। কাৰণ যিহেতু ইতিমধ্যেই তেখেতে গভৰ্ণৰ তথা অসম চৰকাৰৰ যিটো কাউন্সিল আছে তাৰে পৰা এপ্ৰুভ হৈ পেলাই BTCত সদস্যাৰ কাৰণে তেওঁ মনোনীত হৈছে। গতিকে যদি তেনেকৈ নাকচ কৰা হয়, এইটো তেখেতৰ কাৰণে এটা অপমানজনক, আমাৰ কোচ জাতিৰ কাৰণে এটা ডাঙৰ অপমানজনক। গতিকে এইটো যাতে নহয় তাৰ বাবে আমি সকীয়াই দিছোঁ। আৰু আগন্তুক দিনত কিন্তু আমি অসম চৰকাৰক আজি আমি শান্তিপ্ৰিয়ভাৱেৰে তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে তেনেধৰণে নাকচ নকৰে আৰু কোচ আৰু ৰাজবংশীটো যাতে পৃথক কৰে। কাৰণ ইতিমধ্যে আমি অসম চৰকাৰক হিমন্ত ছাৰৰ হাতত আমাৰ যিটো ৰিপৰ্ট আছিল 2020 চনত তেখেতক আমি ৰিপৰ্ট দিছিলোঁ। তাৰিখ আছিলে 18/10/2020। এই তাৰিখত আমি অসম চৰকাৰত যিটো ডাটা দিব লাগিছিল সেইখিনি ডাটা অসম চৰকাৰৰ হাতত দিছোঁ, ছেক্ৰেটাৰিয়েট হাতত আমি জমা দিছোঁ। আমাৰ কোচৰ যিবিলাক তথ্য পাতি আছে সেই গোটেইখিনি তথ্য পাতি দিছোঁ। গতিকে আমি পুনৰাই ক'ব বিচাৰোঁ যাতে অসম চৰকাৰে কোনো ৰাজনৈতিক প্ৰণোদিতভাৱে কোচ আৰু ৰাজবংশী একত্ৰিতকৰণ নকৰে। কাৰণ কোচ এটা জনজাতি জনগোষ্ঠীৰ মূল্য আৰু ৰাজবংশী হ'ল আৰ্যমূলীয়। তেওঁলোকৰ ভাষা বঙালী ভাষা, সংমিশ্ৰিত ভাষা। আৰু তাত এটা গোষ্ঠীয়ে নাই, তাত বিভিন্ন জনগোষ্ঠী সাঙুৰ খাই আছে। ধলি, মালি, মুচি, মেথৰ, মচুৱা গোটেইখিনি তাত সংশ্লিষ্ট হৈ আছে। আৰু এটা কথা স্পষ্ট কৰিব বিচাৰোঁ, এখন দেশত দুটা জাতি চিনাকি হ'ব নোৱাৰে। মেঘালয়ত ইতিমধ্যে 1987 চনত 19 ছেপ্টেম্বৰত কোচসকলক কোচ হিচাপে জনজাতিকৰণ কৰিছে। তাত একেলগে তিনিটা জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈছিল। প্ৰথম আছে 1 নম্বৰত বড়ো কছাৰীসকল, দ্বিতীয়ত আছে কোচসকল আৰু তৃতীয়ত আছে ৰাভাসকল। তেতিয়াহ'লে এইটোৱে আমি বুজিব পাৰোঁ অসমত একেখন দেশত এটা ৰাজ্যত কোচ হিচাপে জনজাতিকৰণ আৰু অসমত কোচ ৰাজবংশী হিচাপে জনজাতি কৰাটো কিমান যুক্তিসংগত। মোৰ ফালৰ পৰা আমি সংগঠনৰ তৰফৰ পৰা আমি সমূহ কোচ জনগোষ্ঠী সংগঠনৰ তৰফৰ পৰা আমি প্ৰতিবাদ জনাইছোঁ যাতে কোচ আৰু ৰাজবংশীক একত্ৰীকৰণ নকৰে। তাৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু BTC চৰকাৰকো আমি আহ্বান জনাওঁ যাতে হেমপ্ৰভা দেৱীক নাকচ নকৰে। কাৰণ তাই হ'ল ৰাজ পৰিয়ালৰ, ৰাজবংশৰহে, ৰাজবংশীৰ নহয়, ৰাজবংশৰ এজনী কন্যা হেমপ্ৰভা দেৱী কোচ। তাই কোচৰে সন্তান। গতিকে তাত কোচৰ সন্তানে আজি MLCৰ এজন মেম্বাৰ পোৱা বা BTCত মেম্বাৰ পোৱাটো আমাৰ কাৰণে সৌভাগ্য। আৰু তেখেতক আমি বাহাল ৰখাটো আমি আজিৰ এই মঞ্চৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। আৰু লগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক যে
এজন নমিনেটেড মেম্বাৰ হিচাপে BTCত ৰাখিছে তাৰ বাবে অশেষ অশেষ ধন্যবাদ জনাই আজি নিউজ লাইভক ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ ধন্যবাদ কাঞ্চিকান বাগমারা হিরাই জিরাই সাংস্কৃতিক ভবনসি উপস্থিত দंनि बेबाक निउज मिडियानि मररं आरो इसे उपस्थित दंनि निने कसनि जाति हिताकांक्षी जातिनि पेनमाननि आमाय आवारं तानि नेंगि এই নিউজ नि माध्यम लाखाय डिजिटेल माध्यम लाखाय नां भारत तथा অসম सरकार नेनां गनसे अदेनि जी प्रक्रिया कोसो आरो राजबंशी बाखेमुं जे अदा जे माने जे विशेष भावे माने बिल उत्थापन देनि कारणे लायतो उजानिं गभीर भावे निं प्रतिबाद जानायो इतिमध्ये जी मरो जारं माने कोस आरो राजबंशी गसे बाखेन बार तंतमिना किन्तु नांतो कोनो दिना कोसो आरो राजबंशी गसे रंसा जेहेतु के मेघालयनि कोसो जारं कोसुमिना कोसो हिसाबे अदा जनजातिनि मर्यादा मानतेने ओकेनेन नांनि अखम हातक सिबन नां कोसोदा कोसो हिसाबे मानने लगियो निउज माध्यमनि जुगेसिनि इतिमध्ये रिंहा जे थारमानो जे नांनि बिटिआर अञ्चलसि हाग्रामा महिलारि सार जे कोसोदाने बेगाल हिसाबे माने उसी उपस्थापन से MCL लाखानि कारणे हेमप्रभा बायदिनि मुंजे प्रस्ताव राखातेने आरो उसिनिं हाग्रामा महिलारि मिन बाजं नां सपान सहमत दङ जिहेतुके नां कोसोनि प्रतिनिधित्व दिनि मरत আজি पर्यन्त बाबा हासा गतिके অসম सरकार बा हाग्रामा महिलारि सारने निं इसी इनि जरियसिन निं धन्यवाद जानायो आरो उजानि जी जे माने बुबु बाबा चलायतो जे उजाने जे माने MCL थाकिनि माने राजबंशीने जे कन्भार्ट देनि कारणे जी जा माने ब्लुप्रिन्ट ओइ ब्लुप्रिन्ट जानां एकमुखेन गरिहाना लाखो जी मरजारं इतिहाना गरिहाना योग्य कामजारं दे तंतमिना अदाने निं गसे खुसा लाखान आं निंदा देरना देरुना देरमा सबान देरना देरमा कसो जाति खेंखे तंखेन कसो जाति खेंखे तंखेन नांनि कसो आमाय जारं खेंखे तंखेन नांनि ड्रेस पार्टी जारं खेंखे तंखेन गतिके नां इसे सबान चाप फाइना लगिना थिनि ताकिरि थिनि किरिना लगिसा थिना किरिना लगिसा निं लागि बरे थि लाखाना लाखाना लामा थि लाखाना लगिना आपिनि जातिनि कारणे अकेनेन नां उजाने धिक्का लाखो अदाने गरिहना लाखो अदाने नां निंदा दिरु जे कसो हिसाबे उजाने प्रतिष्ठित दिनी क्षेत्र चिनि कोनो दीपन बाबा आरो हाग्रामा महिलारि सारने बर्निं अनुरोध एतो এই ক্ষেত্রে সে অদেনি জি মানে ব্লুপ্রিন্ট বা ষড়যন্ত্রমূলক ভাবে উজানে যে কোচ আর রাজবংশী একত্রিতকরণ দেনি কারণে জি যা অহরহ চেষ্টা দিয়ে চলে তংত উজানি কোনো দিনান রূপায়ণ দেনে লাখামা লাহানা না লাখামা নিং লাখামা কোনো দিনান লাখামা সপান নিং তানি জাগ্রত দংনাই লাগিনা নিং সপান রিংনা লাগিনা সপান আগৈ ফাইনা লাগিনা তে নিউজ মিডিয়াनि मरजरंने निं अशेष कानसिकनि गाबुकनि लाखा कि सिनानि बारनि करजैसिन राखायतो बेबाक नेन कानसिक जग